নমস্কাৰ ছাত্ৰীসকল, আপোনালোকক পুনৰবাৰ আমাৰ ভিডিঅ' মাজলৈ স্বাগতম জনাইছোঁ। আজি বিশেষকৈ ভিডিঅ'টো প্ৰস্তুত কৰিব লৈছোঁ আমাৰ যিসকল শিক্ষাগুৰু ট্ৰেইনিং কৰিবলৈ এতিয়াও বাকী আছে, অৰ্থাৎ যি FLN আৰু ECC এই ট্ৰেইনিংবিলাক কৰিবলৈ বাকী আছে, তেওঁলোকৰ বাবে আজি বিশেষকৈ এইটো ভিডিঅ'। তেওঁলোকে ট্ৰেইনিং যোৱাৰ আগতে এটা কাম কৰিব লাগিব। সেই কামটোনো কি কৰিব লাগিব মই তাকেই ক'ব বিচাৰিছোঁ। যদিহে তেওঁলোকে সেই টাইমলৈ ৰয় বহু অসুবিধাৰ সৃষ্টি হ'ব, গতিকে এই কামটো আগতে কৰিব লাগিব। এই কামটো কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে যাব SSC আছাম। ইয়াত যাব, ইয়াত গৈ যিটো SSC আছাম দেখিছে এই SSC আছামত যাব। SSC আছাম যেতিয়া খোল খাই যাব, আপোনালোকে তলত লক্ষ্য কৰিছে যে ট্ৰেইনিং মেনেজমেণ্ট ছিষ্টেম, অৰ্থাৎ ট্ৰেইনিং যোৱাৰ আগতে আপোনালোকে এইখিনি কাম কৰিব লাগিব। ট্ৰেইনিং মেনেজমেণ্ট ছিষ্টেমত আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এইখিনি দেখিব, সমগ্ৰ শিক্ষা অসম ট্ৰেইনিং মেনেজমেণ্ট ছিষ্টেম। ইয়াত আপোনালোকে চিলেক্ট ইউজাৰ টাইপ কৰিব। একেবাৰে লাষ্টত যিহেতু আপোনালোকে প্ৰশিক্ষণ গ্ৰহণ কৰিব, গতিকে আপোনালোকৰ একেবাৰে তলৰ অপশ্যনটো চিলেক্ট কৰিব ট্ৰেইনি চিলেক্ট কৰাৰ পাছত আপোনালোকে ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো চিলেক্ট কৰিব। আমাৰ এজন ছাৰৰ মই ৰেজিষ্টাৰ মোবাইল নম্বৰটো চিলেক্ট কৰি দেখাম। মই নম্বৰটো স্ক্ৰীনশ্বট মাৰি লৈছিলোঁ আৰু তেখেতৰ মই পাছৱৰ্ডটো বনাবলৈ চেষ্টা কৰিম। পাছৱৰ্ডটো মই দিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াত যেতিয়া পাছৱৰ্ডটো দিয়া হৈ গ'ল, পাছৱৰ্ডটো দিয়াৰ পাছত ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত ইয়াত আকৌ নম্বৰটো মাৰিবলৈ আহিব। নেক্সট পেজ এনেধৰণে খোল খাই যাব। খোল খাই যোৱাৰ পাছত আকৌ ট্ৰেইনি চিলেক্ট কৰিব। ট্ৰেইনি চিলেক্ট কৰাৰ পাছত ইয়াত মোবাইল নম্বৰটো, যিটো মোবাইল নম্বৰ দিয়া হৈছিল সেইটো মোবাইল নম্বৰটো মই আকৌ পুনৰবাৰ ইয়াত এণ্টাৰ কৰিম। এণ্টাৰ কৰি মই ছাবমিট কৰিম। ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ এই পেজটো খোল খাই যাব। মই তেখেতৰ চিলেক্ট কৰিব বিচাৰিছিলোঁ, সেইটো নামটো তেখেতৰ ওলাই গৈছে আৰু জেণ্ডাৰ মই ইয়াত চিলেক্ট কৰিম। তেখেত মেল হয়, ট্ৰেইনি হয়, ডেজিগনেশ্যন এছিষ্টেণ্ট টিচাৰ হয়, এছিষ্টেণ্ট টিচাৰ হয় আৰু তেখেতৰ যিখন স্কুলত কাম কৰি আছে ইউডাইচ কোডটো মই ইয়াত চিলেক্ট কৰিব বিচাৰিম। মই ইয়াত এইটো চিলেক্ট কৰি দিয়াৰ লগে লগে ইয়াত স্কুলৰ নামটো আহি যাব আৰু তেখেতৰ টিচাৰ কোডটো মই ইয়াত ৰাখি থৈছিলোঁ। ইয়াত টিচাৰ কোডটো মই পুনৰ কপি কৰি ল'ম। কপি কৰি লৈ মই ইয়াত টিচাৰ কোডটো তেখেতৰ ভৰাই দিম। টিচাৰ কোডটো ভৰাই দিছোঁ আৰু মই ইয়াত তেখেতৰ ইমেইল ID দিম। ইমেইল ID দি ইয়াত পাছৱৰ্ড, নিৰ্দিষ্ট এটা পাছৱৰ্ড দিম। পাছৱৰ্ড দি ইয়াত কনফাৰ্ম পাছৱৰ্ড কৰিম আৰু ইয়াত যিটো ছেভ আছে, ছেভ অপশ্যনত মই যিটো দেখিছে ছেভ, ইয়াত ছেভ কৰি দিয়াৰ পাছত ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। মই ইয়াত ইমেইল ID পাছৱৰ্ড টাইপ কৰি দিলোঁ। পাছৱৰ্ড টাইপ কৰাৰ পাছত ইয়াত মই ছেভ কৰি দিম। ছেভ কৰি দিয়াৰ পাছত এনেধৰণে কুৱেশ্যন আহিব পাৰে। ইয়াত য়েছ ন', ইয়াত য়েছ কৰিব। য়েছ কৰাৰ লগে লগে ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হৈ যাব। আপোনালোকে ট্ৰেইনিং যোৱাৰ আগতে এইখিনি কাম কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ।